প্ৰথমতে মই গুটিখিনি এৰুৱাই ললো তাৰপিছত বাকলিখিনি গুচাই লম আতে সকলো বাকলি এটা কৰি কাটি লম আৰু কোমোৰা বহুত দিন হৈ গৈছিল যে বাকলি বহুত ডাঠ তাৰপিছত ধুনিয়াকে ধুই আনিলো ধুই আনি ৰুকনি এখনত ৰুকিছো আৰু মাটি মাহৰ লুচ ওপৰতে ৰুকিব ললো তাৰপিছত দেখিছো নহয় সুবিধাজনক হোৱা নাই তো একাৰণে বেলেগ এটা চৰি আনিলো আৰু তাৰ ৰুকি ললো তাৰপিছত মায়ে ক'লে বোলে নহয় পানী বহুত ওলাব পানীখিনি ধুনিয়াকে চেপি দিব লাগে তাৰপিছত এনেকৈ অলপ কৰি সকলোবিলাক লৈ ধুনিয়াকে টান কৰি চেপি ৰসবিলাক ওলাই ললো আৰু ৰসটিও বোলে কিবা বনাই খাব পৰা যায় নেকি কোনোবা কমেন্ট কৰি জনাবচোন দেই তাৰপিছত এটা কৰি সকলোখিনি হানি ললো ধুনিয়াকে পুৰা ফেটিব লাগে বোলে মই নজনা নাছিলো নহয় মই অলপমানে ফেটিলো পিছতহে মায়ে ক'লে যে নহয় তোমাৰ ফেটিটো কম হৈছে আৰু অকণ ফেটিলে আৰু আঠা উঠে বোলে তাৰপিছত অলপ কৰি মই ডলাখিনি চফা কৰি লৈছো আৰু সকলো ডলা ধুনিয়াকে এতিয়া অকণ হেৰেঙা কৰি দিম যেনেকৈ লাগি নাযাওক লগে বনাইছো যে অলপ মানে বৈ যোৱা নিচিনা হৈছে জুলীয়া টাইপৰ হৈছে এইকাৰণে তাৰপিছত এটা কৰি দেখিছেন ডলাখনত মোৰ ভৰ্তি হৈ গ'ল তাৰপিছত ডলাত নজুৰিবই তো কুলাও ধুই দিছিলো মই কুলা মানে যেটো আমাৰ সুপ বুলি কয় আমাৰ ভাষাত তো সুপটো কৰিম তো যেহেতু দেখিছো বহুতেই আছে সুপটো নজুৰিব সাকে তো সালনী আছে সালনীতে দি দিম বুলি ভাবিছো বাৰু মোৰ আজি ব্লগটি আপোনালোকে চাই হেয়ে কেনেকৈ পাইছে নিশ্চয় জনাব ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি প্ৰথমবাৰ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব দেখিছেনে মোৰ বৰা বনোৱা হৈ গ'ল এতিয়া এই অকমান আছিলে এই সালনীতে দিলো আৰু বাকিখিনি এতিয়া মই সাঙৰ ওপৰত দি দিম কাৰণ ৰ'দ বহুত টান আছে দুদিনতে শুকাই যাব ভালকে অলপ ৰ'দাই থাকিব লাগিব আৰু ইয়াত এতিয়া দি দিছো দুপৰীয়া সময়ত একেবাৰে ছটৰ ওপৰত দিম বুলি ভাবি আছো তো বৰ্তমান মই সাঙৰ ওপৰত দি দিছো আৰু ওপৰত এটা পাতলকে কাপোৰ এখন ঢাকি দিব লাগিব বাৰু আজিলৈ ব্লগ ইমানতে মাৰিছো নেক্সট ব্লগত